আজি আমি এই চেলেং চাহ বাগিচাৰ মজদুৰ ক্লাবৰ প্ৰাংগণত আমি আশা চেলেংহাট আঞ্চলিক আৰু চেলেং প্ৰাথমিক গোটৰ উদ্যোগত আমি এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰিছোঁ। আমি আয়োজন কৰিবলগীয়া আছিল আমাৰ 1 মে শ্ৰমিক দিৱসে, যাতে আমাৰ কিছুমান কাৰিকৰী বিভাগৰ ইলেকশ্যন হোৱাৰ কাৰণে আমি আমাৰ নিজৰ কাৰ্যসূচী পিছুৱাবলগীয়া হোৱাৰ আজি শ্ৰমিক দিৱসৰ উপলক্ষে সংগীতি ৰাখি আমি এই বিশেষ সম্বৰ্ধনা কাৰ্যসূচী এইকাৰণে আয়োজন কৰিছোঁ, যিহেতু আমাৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে শিক্ষাৰ লগতে সাংস্কৃতিক আমাক অতি প্ৰয়োজন, আৰু শিক্ষাৰ অবিহনে আমি জনগোষ্ঠী কেতিয়াও এটা পৰিচিত হ'ব নোৱাৰোঁ, আগবাঢ়ি যাব নোৱাৰোঁ। এইবাবে আমাৰ জনগোষ্ঠীৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে আমাৰ সমাজখনৰ কাৰণে সুনাম কঢ়িয়াই আনিছে, তেখেতলোকক আমাৰ আচাৰ মজিয়াৰ পৰা এক সৰু কিঞ্চিত আমি সন্মান দিবৰ কাৰণে আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ বিভিন্ন ধৰণৰ আমি বিশিষ্ট ব্যক্তি আমন্ত্ৰিত কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি তেওঁলোকৰ বহুমূল্য ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে তেওঁলোকৰ ভৱিষ্যত উদ্দেশ্যে বিশিষ্ট তেওঁলোকৰ মূল্যৱান বক্তৃতাবিলাক ৰাখিছে, আৰু এই বক্তৃতাৰ যোগেদি যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত দিনত আৰু সুন্দৰকৈ শিক্ষাৰ দিশটো আগবাঢ়ি যাওক, আৰু আমাৰ জনগোষ্ঠীটোক সাংস্কৃতিক দিশত আগবঢ়াই লৈ যাওক। আৰু এটা জনগোষ্ঠী আগবাঢ়ি যাবৰ কাৰণে শিক্ষা, অৰ্থনৈতিক আৰু সাংস্কৃতিক এই তিনিটা খুবেই প্ৰয়োজন, আৰু যাৰ কাৰণে আমি বিভিন্ন দিশটো সামৰি আজি আমি এই বিশেষ সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানত আপোনালোকৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে আমি চেলেংহাট প্ৰেছ ক্লাবকো আশা আঞ্চলিক, চেলেংহাট আঞ্চলিক, তিয়ক আঞ্চলিক আৰু যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিম। আজি আমি এই চেলেং চাহ বাগিচাৰ মজদুৰ ক্লাবৰ প্ৰাংগণত আমি আশা চেলেংহাট আঞ্চলিক আৰু চেলেং প্ৰাথমিক গোটৰ উদ্যোগত আমি এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰিছোঁ। আমি আয়োজন কৰিবলগীয়া আছিল আমাৰ 1 মে শ্ৰমিক দিৱসে, যাতে আমাৰ কিছুমান কাৰিকৰী বিভাগৰ ইলেকশ্যন হোৱাৰ কাৰণে আমি আমাৰ নিজৰ কাৰ্যসূচী পিছুৱাবলগীয়া হোৱাৰ আজি শ্ৰমিক দিৱসৰ উপলক্ষে সংগীতি ৰাখি আমি এই বিশেষ সম্বৰ্ধনা কাৰ্যসূচী এইকাৰণে আয়োজন কৰিছোঁ, যিহেতু আমাৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে শিক্ষাৰ লগতে সাংস্কৃতিক আমাক অতি প্ৰয়োজন, আৰু শিক্ষাৰ অবিহনে আমি জনগোষ্ঠী কেতিয়াও এটা পৰিচিত হ'ব নোৱাৰোঁ, আগবাঢ়ি যাব নোৱাৰোঁ। এইবাবে আমাৰ জনগোষ্ঠীৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে আমাৰ সমাজখনৰ কাৰণে সুনাম কঢ়িয়াই আনিছে, তেখেতলোকক আমাৰ আচাৰ মজিয়াৰ পৰা এক সৰু কিঞ্চিত আমি সন্মান দিবৰ কাৰণে আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ বিভিন্ন ধৰণৰ আমি বিশিষ্ট ব্যক্তি আমন্ত্ৰিত কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি তেওঁলোকৰ বহুমূল্য ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে তেওঁলোকৰ ভৱিষ্যত উদ্দেশ্যে বিশিষ্ট তেওঁলোকৰ মূল্যৱান বক্তৃতাবিলাক ৰাখিছে, আৰু এই বক্তৃতাৰ যোগেদি যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত দিনত আৰু সুন্দৰকৈ শিক্ষাৰ দিশটো আগবাঢ়ি যাওক, আৰু আমাৰ জনগোষ্ঠীটোক সাংস্কৃতিক দিশত আগবঢ়াই লৈ যাওক। আৰু এটা জনগোষ্ঠী আগবাঢ়ি যাবৰ কাৰণে শিক্ষা, অৰ্থনৈতিক আৰু সাংস্কৃতিক এই তিনিটা খুবেই প্ৰয়োজন, আৰু যাৰ কাৰণে আমি বিভিন্ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।